ইয়াত বহুত টেকনিক বহুত আছে তাৰে আমি চাই লম কি ওলাব দিছে প্ৰথম কথা চাওক সৰ্বনিম্ন সংখ্যাটো বিচাৰক যিটোক 5 6 7 আৰু 8 ৰে ভাগ কৰিলে 3 ৰ বাকি থাকে মানে 3 বাকি থাকে কিন্তু 9 ৰে ভাগ কৰিলে কোনো বাকি নাথাকে যদি 9 ৰে ভাগ কৰিলে কোনো ধৰণৰ বাকি নাথাকে এই বুলিয়ে কৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি অপচন চাই এনসাৰ ওলাব পাৰিব কাৰণ আগৰ পাৰ্টত মই কৈছিলো যে 9 ৰে ভাগ কৰা 5 ৰে ভাগ কৰা প্ৰক্ৰিয়াটো বেলেগ বেলেগ ধৰণৰ 11 ৰে ভাগ কৰাও শিকিছো 9 ৰে ভাগ কৰা বুলি পেলাই আপুনি কি বুলি প্লে কৰিব লাগে অপচন চাই কৰি উলাব লাগে যেনে গোটেই কেইটাক যোগ কৰক 9 ৰে ডিভাইড কৰক ঠিক আছে কোনটোত যায় এটো আপোনালোকে হেতু প্ৰক্ৰিয়াত নগৰিও আপুনি এনসাৰ ল'ব পাৰে মই হেতু প্ৰক্ৰিয়াও দেখাই দিম বুজাই দিম এটা অন্তত 9 ৰে ভাগ কৰা শব্দটো পাইছে তো 9 ৰে ভাগ কৰিলে একোই বাকি নাথাকে সম্পূৰ্ণৰূপে হৰণ যায় অপচন চাই কৰিব লাগে কিন্তু কেনেকৈ কৰিব লাগে আগৰ পাৰ্টত মই কৈছো যে গোটেই কেইটা যোগ কৰক মানে ইয়াতে কি কি আমাৰ ডিজিট আছে অংক কেইটা আছে চাৰিটা চাৰিটাই আছে প্ৰত্যেকতে গোটেই কেইটা যোগ কৰক 9 ৰে হৰণ যায় না নাযায় চাওক এটা কোনটো যাব বা নাযাব অপচন চাই আপোনালোকে কৰিবলৈ মোক জনাওক ঠিক আছে যেটো অকমান কনসেপ্টৰ আধাৰ যাব লাগে মই হেতুত যাম বাট এটো চাৰিটা অপচন চাই কোনটো হ'ব শুধু আনছে আপোনালোকে জনাই যাওক আগৰ পাৰ্ট যদি চাইছে তেতিয়ালে এই পাৰ্টটো আপুনি বুজি পাবই বা এটো এনসাৰ ওলাব পাৰিব যে ইয়াত যিমান কেইটা ডিজিট আছে বা অংক আছে গোটেই কেইটাক মই কি কৰিব প্লাস কৰিব লাগে এনেকৈ প্লাস কৰি দেখাব পাৰে বা মই সেপাৰেট কৰি তাক এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে কিমান হৈছে তাৰ টোটাল কৰিব লাগে নহয় জানো ঠিক আছে 1 9 10 10 16 16 এটো হৈছে 19ক 9 ৰে কেতিয়া হৰণ না যায় হিচাপে 2 + 5 + 2 + 3 + এই হিচাপে লিখিছো 7 10 12 হিচাপে আছে ইয়াকো আমাৰ 9 ৰে ডিভাইড নহয় 1 6 1 + 6 + 8 + আৰু 3 দিয়া আছে 7 15 18 18ক যাব গতিকে আপুনি চিন্তা কৰিব নালাগে আপুনি যদি ভাবিছে এটো যদি কিবা হয় এটো খন্তে থাকিলে এটোকো বনাই চাও এটো হৈছে 6 6 12 3 15 হিচাপে যাব 9 কেতিয়াও হৰণ মানে 9 হৰণ না যায় 15 18 কে যাব সি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ ঠিক আছে হেতু কনসেপ্টৰ আধাৰ যেটো কৰিব লগা আছে হেতু চাওক বেলেগে কনসেপ্টৰ আধাৰত হেতু প্ৰথমতে দেখালে শৰ্টকাট টিকটো শেষত দেখায় মই কিন্তু আগতে দেখাইছো ঠিক আছে কথাখিনি ইমানখিনি পাৰ্থক্য ক'ত আছে আপোনালোকে বুজি ল'ব তো কথা কৈ থকা বেছি হাবিয়াস নাই তেনেকৈ কথা কৈ ইমান ভাল লাগে কথা আপোনালোকৰ মনৰ কথা জানিবও মন যায় ঠিক আছে আমি তাৰ কনসেপ্টটো লৈ লৈছো এতিয়া চাওক সৰ্বনিম্ন সংখ্যাটো বিচাৰিবই লাগিব ঠিক আছে সৰ্বনিম্ন বুলি কওঁতে বিশেষকৈ আপোনাৰ এলসিএম প্ৰক্ৰিয়াৰে যাব আৰু উলাব চেষ্টা কৰিব সব ক্ষেত্ৰতে এলসিএম নহয় বাৰু তথাপিতো আমি কিছুমান ইয়াত বৰ ধুনীয়া কিছুমান পইণ্ট থাকে সেইবিলাক পইণ্টত আমি উলাই দিব পাৰো তো 5 6 7 8 নেৰে ভাগ কৰিলে চাওক ইমান কেটা সংখ্যাৰে ভাগ কৰিলে আপুনি হেতু কথা বুজিব লাগিব যে ইয়াত এলসিএম এটাৰ দৰকাৰ আছে বহুত কেটা সংখ্যা আছে নাই বহুত কেটা সংখ্যা আছে কাৰণ আপুনি তাক এটা গুট বনাব লাগিব এটা গুট বনোৱা অৰ্থই আপুনি বুজিব লাগিব যে ইয়াক লসাগু বা এলসিএম হে ওলাব লাগে ঠিক আমি ইয়াক এলসিএম উলাইছো 5 6 7 and 8 ৰ এলসিএম কিমান হ'ব আমি চাই দিছো ঠিক আছে 2 ৰে যাব 5ক না যাব তাক নমাই দিম 6ক যাব 3 বাৰ 7ক না যাব আৰু 8ক যাব 4 বাৰ আৰু যাবনে কাকু বলে না যায় ঠিক আছে 2 5 গুণ 10 0 থকা কেটা আপুনি পূৰণত উলিয়াই লওক 2 5 গুণ 10 10 3 বা 10 লগত 4 পূৰণ কৰিলে 40 40 লগত 3 পূৰণ কৰিলে 120 120 লগত 7 মাল্টিপ্লাই কৰিলে 840 হিচাপে আপুনি পাই আছে ঠিক আছে এতে যেটো এলসিএম পালে এলসিএমৰ লগত আপুনি প্ৰক্ৰিয়াটো এইটো হৈছে আপোনাৰ এটা সূত্ৰ আছিল ভাগশেষ উপবাদ্য সূত্ৰ বুলি কয় ABQR বুলি পেলে কোৱা যায় ঠিক আছে এই সূত্ৰ অনুসৰি পেলাব লাগে মানে কথাটো এনেকুৱা ঠিক আছে এইটো হৈছে 840 এইটো হৈছে বি মান ভ্যালু বুলি পেলে কোৱা যায় এইটো কিউৰ ঠাইত কি মান দিব আপুনি নাজানো কি মান দিব লাগে আমি নাজানো ঠিক আছে এটো কিবা এটা মান পূৰণ কৰিম আৰু এটো r মানে ৰিমাইন্ডাৰ কিমান ভাগশেষ হিচাপে থাকিব 3 ভাগশেষ হিচাপে থাকে 9 ৰে ডিভাইড কৰিলে তো ভাগশেষ নাথাকে আমি বুজি পাইছো ঠিক আছে 3 ৰ ভাগশেষ এটোত প্ৰথম উলিয়াই লব এটোই কি টিপটো মানে 3 হিচাপে ভাগশেষ থাকিব সেই হিচাপে ৰিমাইন্ডাৰ r বুলি কওঁতে ৰিমাইন্ডাৰ c হিচাপে দি দিব ইয়াৰ কিমান দিয়ে মই নাজানো ঠিক আছে আপুনি ধৰি লৈছো 1 এটা দিছে এতিয়া এইখিনি গোটেইখিনি টোটাল কৰক ইয়াৰ ভিতৰত এনসাৰ পায় নে নেকি হেতু চাওক যেনে 840 লগত 1 মাল্টিপ্লাই কৰিলে 840 প্লাস 3 843 ইয়াত অপচন কতো নাই ঠিক আছে এখিনি পৰা আমি আতৰি উলাই আহিছো এটো মই আতৰাই দিছো এবাৰ যেনে মই ধৰি লৈছো কিমান 2 লগত যেতেনে মই মাল্টিপ্লাই কৰিছো 2002 8 যাব
8 হিচাপত আহিব 2 8 16 হিচাপে আহিব প্লাস 3 টো লক লাগাই যদি দিয়া যায় 1683 হিচাপে ইয়াত অপশন পায় না নাপায় হেতু চেক কৰক 1683 হিচাপে কৰবাত নহয় কৰবাত আছে সি অপশনটো দিয়া আছে তাৰ মানে আলটিমেট আপোনাৰ হে নৰে ডিভাইড যাব হেতু চিন্তা কৰিবই নালাগে ঠিক আছে সৰ্বাধিক বা আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰক যিটো 1657 আৰু 2037 ক ভাগ কৰিলে ক্ৰমে 6 আৰু 5 ভাগশেষ থাকে ইয়াত ভাগশেষ বা ৰিমাইন্ডাৰ দুটা দেখা যায় ঠিক আছে দুটা তিনটা কেতিয়াবা দেখা পোৱা যায় যেনে এটোৰ পৰা এটো পোৱা যায় আৰু এটোৰ পৰা এটো পোৱা যায় এনেকুৱা যদি থাকে ভাগশেষ দুটা তিনটা থাকে এটা থাকাটো বেলেগ দুটা তিনটা থাকাটো বেলেগ এটো দুটা দেখা পোৱা গৈ আছে এটোৰ পৰা এটো বিয়োগ কৰিব ভাগশেষটো সচৰাচৰ বিয়োগ কৰা যায় বিয়োগ কৰিলেই ডাইৰেক্ট সম্পূৰ্ণৰূপে ভাগ কৰিব পৰা হয় ঠিক আছে সৰু এটা উদাহৰণ যেনে 13ক কোনোবা এটা সংখ্যাৰে হৰণ যায় 13ক এনেকুৱা এটা সংখ্যা বাছনি কৰক ঠিক আছে মই BC লকে দিছো বুলে 3 দিছো 4 দিছো 5 দিছো এনেকা হ'ব পাৰে 5 দিছো সৰু এটা উদাহৰণ এটো মই 7 দি দিছো এনেকা এই তলৰ কোনোবা এটা সংখ্যাৰে এই সংখ্যাটো হৰণ কৰিলে একহে ভাগশেষ থাকে কিমান ভাগশেষ থাকিব এক এটা ভাগশেষ থাকিব ঠিক আছে এটা কোনটো হ'ব সেই সংখ্যাটো 3 হ'ব 5 হ'ব 7 হ'ব নিশ্চিতভাৱে 3 হ'ব 3 এ 13ক 4 বাজাব 3 4 গুণ 12 এক হিচাপে ভাগশেষ থাকিব তাৰ মানে এই ভাগশেষটো এই ৰিজাল্টৰ পৰা বিয়োগ কৰিব লাগে হয় না কথাটো ইমানখিনি এটো ভেজালটো সেইটো কাৰণে মই বিয়োগ কৰা কনসেপ্টটো দি দিছো যে মই বিয়োগ কৰিব লাগে অৰ্থাৎ এই সংখ্যাটোৰ পৰা ভাগশেষটো বিয়োগ কৰি দিম 1657 ৰ পৰা মই বিয়োগ কৰি আছো বৰ্তমান 6 বিয়োগ কৰি আছো তাৰ মানে 165 ৰ পৰা এটো গলে 1 হিচাপে থাকিব তদুপৰি 2037 ৰ পৰা মই সেই 5 টো বিয়োগ কৰিম 20337 ইয়াৰ পৰা বিয়োগ কৰিছো 5 তাৰ মানে দেখা গৈছে 2032 হিচাপে দেখা পোৱা যাব 7 পৰা 5 গলে 2 হিচাপে থাকিব ঠিক আছে 20321651 বঢ়িয়া এনেকুৱাকে আমি ভাঙি যাম যে 1651ক হৰণ কৰি দিম সেপাৰেট কে হৰণ কৰিব পাৰে ঠিক আছে এটো গুছি গৈছে আৰু 2032 কো মই হৰণ কৰি চাম ঠিক আছে এনেকুৱাকে হৰণ কৰি গৈ থাকক 1 এৰে হৰণ কৰক এটো অযুগ্ম সংখ্যা ওড নাম্বাৰ গতিকে 1 এৰে যাব নালাগে বাৰু 3 এৰে যাব পাৰে বা 5 এৰে যাব পাৰে 7 এৰে যাব পাৰে 9 এৰে যাব পাৰে 11 এৰে যাব পাৰে 13 এৰে যাব পাৰে এনেকুৱা সংখ্যাৰ ভিতৰত বাছনি কৰক কিন্তু এই সংখ্যাটো এনেকুৱা এটা সংখ্যা যে আপোনাৰ জিটি সংখ্যাৰে আপোনাৰ হৰণ কৰিব নোৱাৰে ঠিক আছে 13 এৰে যাব পাৰে 13 যদি 1651ক হৰণ কৰিব লগা হয় নিশ্চিত 127 এৰ হৰণ যায় ঠিক আছে কথাখিনি বুঝক ঠিক 203 ক এনেকে ধুনিয়াকে ভাঙি গৈ থাকক কিন্তু ইয়াতে দেখা পোৱা গৈছে যে 16 এ বুলে 127 লগত মাল্টিপ্লাই কৰাৰ পিছত 2032 পোৱা যায় ঠিক আছে কিমান পোৱা যায় 2032 পোৱা যায় আপুনি ক্যালকুলেশন কৰি চাব হা মই এবাৰ মাজতে ক্যালকুলেশন কৰি চাওতে এনেকে পালো মই সংক্ষিপ্তত এনেকে দেখাই দি আছো হসা কথা কব লাগে মিছা কথা কব নালাগে ঠিক আছে দেখা গৈছে কি যে কি কৰিব লাগে সৰ্বাধিক আটাইতকৈ ডাঙৰ সংখ্যাটো সেইটোৱে বুলি কোৱা যায় যিটো কমন হিচাপে আহে বা মিলি থাকে বুলি কোৱা যায় যিটো সংখ্যা মিলি থাকে তাৰ মূৰ দুইটাৰ লগত লক লাগি পেলে যিটো হয় সেইটো হৈছে এলসিএম বা লসাগু তয়ো নিদিও ময়ো তোক নিদিও কিন্তু তোৰ ঠাত যিটো আছে মোৰ ঠাত সেইটোই আছে এটো হৈছে সৰ্বাধিক আটাইতকৈ ডাঙৰটো তাৰ মানে HCF সমুকৈ HCF ওলাব লাগে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত মিলি থকা বুলি কওঁতে কমন মানটো আহিব লাগিব 127 হিচাপে আপোনাৰ এ অপচন থকা আনসাৰটো হ'ব লাগিব শুদ্ধ আনসাৰ সৰ্বনিম্ন সংখ্যাটো বিচাৰক যিটোক 12 15 20 and 50 ৰে 54 এ ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত 8ৰ ভাগশেষ হিচাপে থাকি যায় ঠিক আছে 8ৰ ভাগশেষ হিচাপে তেতিয়া কোৱা নিচিনা এটাহে ভাগশেষ আছে ঠিক আছে এনেকুৱা ক্ষেত্ৰত 12 15 20 আৰু 54 ৰ আপুনি এটা এলসিএম তৈয়াৰ কৰক ঠিক আছে এলসিএম তৈয়াৰ কৰক বস কথা হৈ যাব যেনে 121520 and 54 ৰ এলসিএম হিচাপে আপুনি কি পাব তাক তৈয়াৰ কৰক যেনে 2 এ দিছো বা অলপ ডাঙৰ সংখ্যাক তৈয়াৰ কৰিব পাৰি 2 6 গুণ 12 15 নাযাব 2 10 গুণ 20 2 27 গুণ 54 হিচাপে আপুনি লিখিব আৰু কো দিম মই 3 ৰে দিম এক দুবাৰ যাব এক 5 বাৰ যাব 10 হক না নগলে আমি নমাই দিব লাগে 3 9 গুণ 27 হিচাপে আপুনি লিখি দিয়ক তাৰ পিছত আকৌ পুনৰ 2 এৰে যাব এক এবাৰ যাব 5 হক নাযাব 10 হক 5 বাৰ যাব 9 হক নাযাব ঠিক আছে এবাৰ মিনিমাম 5 এৰে যাব এটুক এবাৰ যাব ইয়াক এবাৰ যাব 9 হক নাযাব মই নমাই দিছো 0 যুক্ত মান বনাই লবৰ কাৰণে সদায় বিচাৰিব লাগে পূৰণ ক্ষেত্ৰত ঠিক আছে এইখিনি কনসেপ্ট আমাৰ জনা আছে তে 2 2 গুণ 4 5 গুণ 20 হয়নে 20 9 গুণ কিমান 45 বা 20 3 গুণ কিমান 60
60 লগত 9 পূৰণ কৰি দিম 60 লগত 9 এটা পূৰণ কৰি দিছোঁ তাৰ মানে দেখা গৈছে 540 হৈছে 540 হিচাপে গম পাইছে এতিয়া চাওক 540 ইয়াতে আছে নে কৰবাত আছে নে নাই কিন্তু থাকিব 8 ভাগশেষ হিচাপে ৰৈ যায় ইয়াত চাওক 540 কোনটো সংখ্যা গ্ৰহণ কৰিব 540 পালো দেই একো সহজ এটা উপায় দিছোঁ আৰু 540 এইটো এইকেইটা কাৰবাকেইটা হৰণ কৰক 8 এটা ভাগশেষ ৰৈ যাব চাওক কোনটো অপশ্যন আপোনালোকে গম পাই যাব অপশ্যনটো মোক কৈ দিয়ক যে 540 এইকেইটা কাৰবা এটা গ্ৰহণ কৰিম শুদ্ধ এনসাৰ চাওক 540 দি আছে এইটো 548 দি আছে 8 এটা বেছি আছে তাৰমানে দেখা গৈছে 8 ভাগশেষ থাকিব লাগিব সেইটোৱে কথা মানে যিটো পাইছোঁ ৰিজাল্ট পাইছোঁ এইকেইটাৰ ভিতৰত কোনোবা এটা বি কৰিম যে 8 ভাগশেষ পায় না নাপায় সেইটো হিচাপে ক'ব পৰা যায় নহ'লে 540 হৰণ কৰি চাওক 540 548 হৰণ কৰিলে এবাৰ যাব আৰু শেষত কিমান বাকী থাকিব 8 হিচাপে বাকী থাকিব সিহঁতে কৈছে যে 8 বাকী থাকে হয় ধুনীয়াকৈ চাওক 540 মই কাক হৰণ কৰিছোঁ 548 হৰণ কৰি দিছোঁ এবাৰ গৈছে 540 হিচাপে লিখিছোঁ 8 হিচাপে ভাগশেষ ৰৈ গৈছে হয়নে কথাটো তাৰ মানে এ অপশ্যন থকা এনচাৰটো পুৰা একদমে শুদ্ধ হৈ আছে দুটা সংখ্যাৰ HCF 13 ঠিক আছে আপুনিও এটা সংখ্যা ময়ো নিজে এটা সংখ্যা HCF 13 আপুনি কি বুজি পালে HCF তেতিয়াও মই কৈছোঁ যে HCFৰ আন এটা নাম হৈছে কমন সংখ্যা যিটো আপোনাৰ তাতো আছে মোৰ তাতো আছে হৈ গৈছে ন ক্লিয়াৰ মানে এই 13টো দুটা সংখ্যা অনুপাতটো ই প্ৰকৃততে সংখ্যা নহয় কিন্তু ইহঁত দুটা এটা অনুপাতহে প্ৰকৃত সংখ্যা কি আছে আমি নাজানো ইয়াতে x হিচাপে লিখি ল'বও পাৰে x হিচাপে ধৰি ল'ব পাৰে 15x 11x হৈ গৈছে এতিয়া চাওঁ HCF 13 মানে আপুনি এটোৱে বুজিব লাগিব এই HCF 13 অৰ্থ কমন সংখ্যা আপোনাৰ গাটো আছে মোৰ তাতো আছে 10 জনৰ তাতো আছে যিমান সংখ্যা আছে সবৰ তাতে 13 আছে কমন সংখ্যাটো হৈছে 13 গতিকে এই 13টো এটো সংখ্যাটো থাকিব লাগিব এই 13টো এটো থাটো থাকিব লাগিব আপোনাৰ শেষত কি কৈছে যে সংখ্যাবোৰ বিচাৰক বহুত ধুনীয়া কথা এই 15 লগত যেতিয়া নেকি আপোনাৰ এই HCF 13 পূৰণ কৰিব এই 11 লগত যেতিয়া নেকি আপোনাৰ এই 13 মাল্টিপ্লাই কৰিব অপশ্যন কোনটো আহিব আপোনালোকে কৈ দিয়ক ধুনীয়াকৈ পাই যাব অপশ্যন কোনটো হ'ব পাৰে তো 5 3 গুণ 15 চাওক এইটো 10 প্লেজত দহকৰ ঘৰত যদি 1 থাকে পূৰণ কৰি ভাল লাগে 11 থাকিলে আৰু কথাই নাই বহুত মস্তি লাগে পূৰণ কৰা প্ৰক্ৰিয়া বহুত আছে তো ঠিক আছে 3 5 গুণ 15 5 হিচাপে মই লিখিছোঁ এক এটা বাকি থাকিব সেই দুটাকে এবাৰ যোগ কৰিব লাগে এবাৰ পূৰণ কৰিছোঁ এবাৰ যোগ কৰি দিছোঁ ঠিক আছে 3 5 গুণ 15 5 এক থাকিলে সেই দুটাকে এবাৰ যোগ কৰক 3 5 8 কে কিমান হ'ব 9 হ'ব তাৰপিছতে এই যে 10 প্লেজত থকা সংখ্যা দুটা পূৰণ কৰিব লাগে পূৰণ যোগ পূৰণ কথাটো ইমানখিনিয়ে আৰু এই দুটা একে অৰ্থই প্ৰকাশ কৰে 10 প্লেজত 1 1 আছে বাৰু 11 থাকিলে অতি ভাল বুলি কওঁ 1 and 3 সংখ্যাটো ইয়াতে দূৰে লিখি লৈছোঁ 1 3 4 হিচাপে মাজতে ভৰাই দিছোঁ ঠিক আছে এডাল চিন আকৌ ক'ৰ পৰা আহিলে ঠিক আছে 143 হিচাপে আপুনি এনসাৰ পাই যাব হয়নে কথাটো 143 দিয়া আছে এইটো এটা আৰু 195 সি অপশ্যন থকা এনসাৰটো হ'ব শুদ্ধ এনসাৰ ভালদৰে চাই ল'ব বুজি ল'ব এলচিএম ওলাব লাগে কাৰ 2/3 আৰু লগতে 8/9 আৰু লগতে 64/81 ঠিক আছে লগতে 10/27 এলচিএম কিদৰে ওলায় তো এনেকুৱা যদি আপোনাৰ থাকে এলচিএম ওলাবৰ কাৰণে অতি সহজ হয় সদায় মন কৰিব ওপৰৰ সংখ্যাকেইটাৰ এলচিএম যদি আপোনাক এলচিএম ওলাবকৈ ওপৰৰ সংখ্যাকেইটাৰে এলচিএম ল'ব লাগিব তলৰ সংখ্যাকেইটাৰে HCF ল'ব লাগিব আৰু যদি আপোনাক HCF উলিয়াব লাগে তেতিয়াহ'লে ওপৰৰ সংখ্যাকেইটা HCF হ'ব তলতো এলচিএম হ'ব বস ইমানখিনি এলচিএম এতিয়া ওপৰৰ সংখ্যাকেইটা আপুনি এলচিএম কুটুৱাই কৰিব লাগিব তাৰমানে কথা হৈছে এলচিএম ওপৰকেইটা হয় তলতো HCF বুলি পেলাই কোৱা যায় ঠিক আছে এটো আপোনাৰ ফৰ্মুলাটো মনত ৰাখিব ভগ্নাংশৰ এলচিএমৰ ক্ষেত্ৰত এই ফৰ্মুলাটো হৈছে আপোনাৰ আটাইতকৈ ভাল লগা ফৰ্মুলা ঠিক আছে এনেকুৱা ক্ষেত্ৰত 2 8 64 10 ৰ এলচিএম মই লৈ ল'ম বা লসাগু হিচাপে লৈ ল'ম 2 8 64 হিচাপে মই সাইডৰ পৰা এলচিএম প্ৰক্ৰিয়াটো এনেকৈ প্ৰক্ৰিয়াৰে আগৰ পৰা কৈ আছোঁ তাকে দেখাই আছোঁ 2 ইয়াক এবাৰ যাব ইয়াক 4 বাৰ যাব ইয়াকে যাব 3 বাৰ 2 বাৰ 32 বাৰ 5 বাৰ হিচাপে যাব আৰু যাব 2 যাব ইয়াকে 2 বাৰ যাব ইয়াক 16 বাৰ যাব 5 নাযাব পুনৰ 2 যাব ইয়াক এবাৰ যাব ইয়াক 8 বাৰ যাব 5 নাযাব ঠিক আছে যিখিনি পাইছে সেইখিনিকে এবাৰ লিখি লওক যে 2 2 4 0 ওলাব চেষ্টা কৰিব প্ৰথম কথা 2 2 4 2 8 8 8 5 40 40 4 থাকিলে 40 0 4 4 গুণ 32 তাৰমানে দেখা গৈছে 320 এলচিএম মান পালে 320 হিচাপে পাই গ'ল 320 হিচাপে যদি ইয়াৰ কৰবাত নহয় কৰবাত পাইছে তেতিয়াহ'লে কোনটো এনসাৰ শুদ্ধ হোৱা কৰিব পাৰি আমি তাক জানিব লাগে তে গম পাই গৈছে যে ডি অপশ্যনটো শুদ্ধ হ'ব এতিয়া আপুনি ভাবিব
যে মই 320 দুটা অপশ্যন দেখা পালোঁ 320 আছে এলচিএমৰ জেগাত 320 আছে এচিএফ নাজানিলে কোনটো এনচাৰ দিম সেইবাবে আমি তাকো কৰি চাব লাগে আমি বুজি পালোঁ এটোৱে অপশ্যন আছে গতিকে এটোৱে হ'ব এচিএফ কেনেকৈ ওলায় এচিএফ এনেকৈ ওলাব লাগিব চাব কমৰ সংখ্যা বুলি কয় তাৰমানে কাৰ এচিএফ ওলাই গৈছে এইটো এলচিএমহে দেই এইটো এলচিএম এচিএফ 398127 আটাইতকৈ সৰুটোৱে হ'ব চাওক তিনি সংখ্যাটোৱে ইয়াকো যাব ইয়াকো যাব ইয়াকো যাব ইয়াকো যাব তাৰমানে মিনিমাম 3 প্ৰত্যেকৰ পৰাই মই মিনিমাম 3 ল'ব পাৰোঁ কমন সংখ্যাটো মিলি থকা সংখ্যাটো হৈছে 3 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে তাৰমানে 3 হিচাপে আপুনি এচিএফ লিখিব ভাঙিব নালাগে অৰ্থাৎ ডি অপশ্যন থকা এনচাৰটো হ'ব শুদ্ধ এনচাৰ গতিকে ভগ্নাংশৰ লসাগু উলিয়াবৰ কাৰণে আহে গতিকে আপুনি ভুল নকৰি তাক শুদ্ধ ৰূপত উপস্থাপন কৰিব বা লিখিব গতিকে এনচাৰ পাই যাব গসাও যদি আপোনাৰ ওলাবই লাগে তেতিয়াহ'লে কেনেকৈ ওলাব লাগে মই কৈছোঁ তেতিয়াও কৈ দিছোঁ যে এচিএফৰ ক্ষেত্ৰত আপোনাৰ প্ৰক্ৰিয়াটো হ'ব এনেকুৱা ওপৰৰ সংখ্যাখিনিক এচিএফ ল'ব লাগিব মানে এচিএফ ডিভাইডেড এলচিএম বুলি পেলাই কোৱা যায় এই প্ৰক্ৰিয়াৰে আপুনি কাম কৰিব কিন্তু আছে কি দিয়া সেইটো চাওক 9/10 হিচাপে দিয়া আছে তাৰপিছতে 12/25 হিচাপে দিয়া আছে 18/35 হিচাপে দিয়া আছে আৰু 21/40 হিচাপে দিয়া আছে আপোনাৰ এই গোটেইকেইটা সংখ্যাক চাই পেলাই এলচিএম বা এচিএফ কোনটো ওলাব বিচাৰে আপোনাৰ নিজৰ কথা যে বোলে মই এলচিএমহে মই ভাল পাওঁ এলচিএমৰ ফালৰ পৰা ওলাম বোলে মই এচিএফ ভাল পাওঁ এচিএফৰ ফালৰ পৰা ওলাম আপোনাৰ সেইটো ডিচিশ্যন ওপৰত নিৰ্ভৰ কৰিব আৰু ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে এলচিএমৰ ফালৰ পৰা যদি ওলাব বিচাৰে 10 25 35 40 ফালৰ পৰা আপুনি এনচাৰ ওলাব চেষ্টা কৰক ঠিক আছে 10 25 লৈ লওক 35 লৈ লওক আৰু 40 হিচাপে লৈ লওক বছ হৈ যাব এনেকৈ চাওঁ 5 যাব এক মিনিমাম 2 বাৰ 1 যাব 5 বাৰ 1 7 বাৰ যাব ইয়াক 8 বাৰ যাব আৰু কাৰোবাক যাব 2 নিশ্চিত যাব ইয়াক এবাৰ যাব 5ক নাযাব 7ক নাযাব ইয়াক 4 বাৰ যাব ঠিক আছে ইয়াৰ পৰাই গম পাই যাম তাৰ এলচিএম কিমান হ'ব যেনে আমি দিছোঁ 2 5 গুণ 10 10ৰ লগত 5 10 5 গুণ 50 50ৰ লগত 4 যেতিয়া আমি কৰি দিওঁ 50 আৰু 4 4 5 গুণ 20 200 ঠিক আছে 2 7 গুণ 14 1400 হিচাপে আহিব ঠিক আছে তলত আমাৰ কিমান আহিব 1400 হিচাপে আহিবই লাগিব যদি 1400 হিচাপে আহে তেতিয়াহ'লে আমি বুজিব পাৰি তেতিয়া কোনটো এনচাৰ শুদ্ধ হ'ব পাৰে আপোনালোক যে চি অপশ্যন থকা এনচাৰটো আমাৰ শুদ্ধ হ'ব খুব ধুনীয়াকৈ এইবিধা কেলেই এৰিব ঠিক আছে এইখিনিৰ পৰা আপোনাৰ এচিএফ গণনা কৰিব লাগে যেনে 2/3 দিয়া আছে আৰু 16/81 হিচাপে দিয়া আছে তদুপৰি 8/9 হিচাপে দিয়া আছে তিনিটা ভেলু দিয়া আছে তিনিটাৰ পৰা আপোনাৰ কি ওলাব লগা আছে এচিএফ গণনা কৰিব লাগে এচিএফ গণনা কৰিব লাগে বুলি পেলাই আপুনি জানিব লাগিব যে ওপৰখিনিৰ পৰা এচিএফ লাগে তলৰ সংখ্যাকেইটা আপোনাৰ যদি ডাঙৰ ডাঙৰ বুলি পেলাই ধৰি লৈছে তেতিয়াহ'লে ওপৰৰ সংখ্যাকেইটা পৰা এচিএফ ওলাব চেষ্টা কৰক তাৰমানে বুজা গৈছে এচিএফ একেবাৰে সহজে ওলাব যিটো সংখ্যা কমন সংখ্যা বুলি কওঁ সেইটোৰ ফালৰ পৰা এচিএফ ওলাব পাৰি যেনে 2 সংখ্যাটো এইটো ইয়াতো আছে কাৰণ এচিএফৰ সূত্ৰটো কি আছিলে মই অলপ আগত দেখুৱাৰ ধৰণে এইটো আছিলে এচিএফ বা এচ বুলি পেলাই ক'ব পাৰি এলচিএম বুলি ক'লে সংক্ষিপ্তত H/L বুলি ক'ব পৰা যায় ঠিক আছে হৈ গৈছে মানে ওপৰৰ সংখ্যাবিলাকৰ পৰা এচ মানে হৈছে কমন এটা সংখ্যা কমন মানে হৈছে যিটো সংখ্যা 2ত আছে 16টো থাকিব লাগিব 8টো থাকিব লাগিব হয়নে অৰ্থাৎ 2 ইয়াতো আছে ইয়াতকৈ বেছিটো ইয়াত নাই ইয়াতটো 2ৰ ওপৰত আছে 8টো বেছি আছে একো নাই আমাৰ কি লাগে মিলি থকাটো লাগে অৰ্থ 2 হিচাপে আপোনাৰ এচিএফটো পাব তলৰ লসাগুটো কি পায় আমি নাজানো ক'ত দিয়া আছে চাওক কিন্তু ইয়াত দুটা দিয়া আছে দুটা থাকিলেতো আপুনি মৰি যাব এনেকুৱা ক্ষেত্ৰত অপশ্যন আপোনালোকে কি দিয়া আছে কি দিয়া আছে এবাৰ চাওক 2/81 দিয়া আছে ঠিক আছে আৰু তেনেকৈ বহুতেই বেলেগ দিয়া আছে ঠিক আছে দুটা অপশ্যন হোৱাৰ কাৰণে আপোনাৰ এলচিএমটো ওলাব লগা আছে এলচিএমটো 381 9ৰ পৰা এলচিএমটো ওলাই যাওক এনচাৰ পাই যাব আপোনালোকৰ ফালৰ পৰা চাওঁ কিবা কিবি আহি হয় আমি বুজিব পাৰিছোঁ যে এলচিএমৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটোৱে পোৱা যায় মেক্সিমাম সংখ্যাটো পোৱা যায় তাৰমানে 9টো একটা মিনিমাম এটা সংখ্যা হৈ গৈছে ন 389 এনেকৈ নহয় তো 81 হ'ব লাগিব 3য়ে 81ক যায় 9 81ক যায় গতিকে 81 হ'ব লাগিব আপোনাৰ এলচিএম গতিকে এইফালৰ পৰা আপোনাৰ এটা সৰু এটা কনচেপ্টৰ প্ৰয়োজন আছে যেটা আমি মুখতে ওলাব পাৰি ইয়াতে 1.05 বুলি দিয়া আছে আৰু ইয়াতে 2.1 বুলি দিয়া আছে দুটা মান দিয়া আছে ইয়াৰ পৰা এলচিএম তৈয়াৰ কৰিব লাগে ঠিক আছে বৰ ধুনীয়া কথা এলচিএম আমি ওলাব জানো হৰণ প্ৰক্ৰিয়াৰে এলচিএম ওলাম বা যিয়ে নহওক এলচিএম ওলাব পাৰিম ইয়াত 2ঘৰৰ আগত দশমিক আছে ইয়াত 1ঘৰৰ আগত দশমিক আছে আপুনি কি কৰিব জানে সৰ্বোচ্চ কেইঘৰৰ আগত দশমিক আছে সেইটো উলিয়াই ল'ব যেনে ইয়াত 2ঘৰৰ আগত দশমিক আছে 2ঘৰৰ আগত দশমিক থকা মানে ইয়াত 100 বুলি প্লে কোৱা যায় 100ৰ ডিফাৰেন্স এটা আছে বুলি কয় 1ঘৰৰ আগত দশমিক থকা মানে আপুনি বুজিব লাগিব যে 10ৰ ডিফাৰেন্স আছে বুলি প্লে কোৱা যায় ঠিক আছে দশমিক 2ঘৰৰ আগত আছে 1ৰ ডিফাৰেন্স আছে গতিকে 100টো এই দুইটাৰ লগতে পূৰণ কৰি দিয়ক
মেক্সিমাম থকাটোহে আপুনি পূৰণ কৰিব ইয়াৰ লগত যদি পূৰণ কৰি দিয়া যায় মই পূৰণটো কাৰোবাৰ অকণমান অসুবিধা থাকে কাৰণে মই পূৰণটো দেখাই দি আছোঁ ঠিক আছে 2.1 লগতো মই 100 পূৰণ কৰি দি আছোঁ ঠিক আছে ইয়াতে 100 পূৰণ কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব 105 এগুণ 105 হয় শূন্য আনিবই নালাগে ঠিক আছে মই দি দিছোঁ 105 দুটা শূন্য আপুনি বহালেই যেনিবা দশমিকৰ কথাটো স্পষ্ট কনচেপ্ট আহি যাব কেইঘৰৰ আগত দশমিক আছিল দুঘৰৰ আগত দশমিক আছিল দুঘৰৰ আগত দশমিক থকাৰ কাৰণে ইয়াত যদি দশমিক দিয়ে তেতিয়া দশমিকৰ পিছত শূন্য কাটা যাব মূল্য নাথাকে গতিকে আপোনাৰ আঁতৰাই দিছে এতিয়া ঠিক এটোক যদি ক্যালকুলেশন কৰে 21 বুলি পেলাই ক'ব দশমিক বুলি নক'ব 21 এগুণ 21 হিচাপে লিখিব দুটা শূন্যটো লিখা নাছিলে লিখি দিয়ক এতিয়া এঘৰৰ আগত দশমিক থকাৰ কাৰণে এটা শূন্য কাটা গৈছে বুলি পেলাই ধৰিব পাৰে ঠিক আছে এইটো হৈছে 210 এটা পালে এইটো হৈছে 105 এটা পালে মই সম্পূৰ্ণ কনসেপ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া ইহঁতৰ এলচিএম লিখক 105 210 ইয়াৰ এলচিএম কিমান হ'ব সেইটো গণনা কৰক 5 ৰে যাব ইয়াক দুবাৰ যাব ইয়াক এবাৰ যাব 5 যাব 4 বাৰ 5 দুগুণ 10 হিচাপে যাব 7 যাব ইয়াক 3 বাৰ যাব 7 6 গুণ 42 হিচাপে যাব আকৌ 3 যাব ইয়াক এবাৰ যাব ইয়াক দুবাৰ যাব টোটাল কিমান আহিব সেইটো গণনা কৰক চাওক 2 3 গুণ 6 5 গুণ 6 5 গুণ 30 30 লগত 7 পূৰণ কৰিলে 210 হিচাপে পোৱা যায় এটি চাওক মই কিমান অতিৰিক্ত পূৰণ কৰিছিলোঁ 100 পূৰণ কৰিছিলোঁ কাৰণ দশমিকৰ কথা আছিলে দশমিকটো পুনৰ ঘূৰাই আনিবৰ কাৰণে 100 ৰে হৰণ কৰিব লাগিব 100 ৰে যদি আপুনি হৰণ কৰি দিয়ে আপুনি ACF হিচাপে পাই যাব তাৰ মানটো 100 ৰে হৰণ কৰিব লাগিব পুনৰ 100 ৰে পূৰণ কৰা হৈছিল দশমিক উঠাবৰ কাৰণে এতিয়া দশমিক পুনৰ আনিবৰ কাৰণে মই 100 ৰে হৰণ কৰিব লাগে যেনে 0 যদি দুটা কাটি দিয়ে দুঘৰৰ আগত দশমিক আহিব অৰ্থ দেখা গৈছে 2.10 বুলি ক'লে হ'ল বা 2.1 বুলি পেলাই ক'লেও আপোনাৰ শুদ্ধ হ'ব 2.1 হিচাপে সি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ অকণমান টাইম লৈ লৈছোঁ আপোনালোকে আনসাৰ দিয়ক যে 63 আৰু এটা দিয়া আছে 1.05 দিয়া আছে এই দুটা মান দিয়া আছে দুটা মানৰ ACF কিমান হ'ব সেইটো সোধা হৈছে ACF আপুনি গণনা কৰক হৈ যাব এনেকৈ কৰিব লাগে তেতিয়া নিচিনা এতিয়া মই যদি 100 ৰে হৰণ কৰি দিওঁ নহয় 100 ৰে এতিয়া আমাৰ হৰণ কৰা হৈ গ'ল বুলি ধৰিলোঁ না দুইটাকে ছেপাৰেটকৈ ল'লে ভাল গতিকে মই ইয়াতো ছেপাৰেটকৈ দেখাই আছোঁ চাব 7 9 গুণ 63 3 3 গুণ 9 হিচাপে মই লিখি দিছোঁ 5 যাব ইয়াক দুবাৰ 5 গুণ 5 হিচাপে যাব 7 3 গুণ 21 হিচাপে যাব চাওক ইয়াতে ACF ওলোৱা কথাই কৈছে LCM নহয় ACFৰ ক্ষেত্ৰত কি হয় কমন সংখ্যাটোহে আহে তেতিয়া মই কৈছোঁ ইয়াতো 7 আছে ইয়াতো 7 আছে সেই হিচাপে আপুনি 7 হিচাপে লৈ লওক তাৰপিছত কমন সংখ্যা আৰু এটা বিচাৰক ইয়াতো 3 আছে ইয়াতো 3 আছে সেই হিচাপে 3 হিচাপে আপুনি লৈ লওক আৰু কিবা মিলিছে নে নাই মিলা এইটো 3 এইটো 5 কোনো ধৰণৰ মিলা নাই 3 7 গুণ 21 হিচাপে আপুনি লিখিব তেতিয়া মই কৈছোঁ দশমিকৰ কাৰণে আপুনি 100 যে পূৰণ কৰিছিলে উঠাবৰ কাৰণে এবাৰ আকৌ দশমিকটো আনিবৰ কাৰণে 100 ৰে হৰণ কৰিব লাগিব সেই হিচাপে 100 ৰে যেতিয়া নেকি হৰণ কৰিব দুঘৰৰ আগত দশমিক হ'ব কাৰণ দুটা 0 কাটা গ'লে এই হৈছে দুঘৰৰ আগত দশমিক স্পেচিয়েল 0.21 হিচাপে আপুনি এনসাৰ পাই যাব গতিকে ক'ত দিয়া এনসাৰ আছে এই অপচন থকা এনসাৰটো দিয়া আছে শুদ্ধ এনসাৰ দুটা সংখ্যাৰ ACF 23 ইহঁতৰ LCMৰ বাকী দুটা গুণক 13 and 14 বুলি কোৱা আছে চাব দেই মই LCMৰ মান দিয়া আছে LCMৰ পৰা দুটা উৎপাদক বা দুটা ফেক্টৰ বা দুটা গুণফল বুলি পেলাই ক'ব পৰা যায় কি হিচাপে দিয়া আছে LCMৰ বাকী দুটা মান হৈছে এনেকুৱা LCMৰে কিন্তু এই দুটা কিন্তু LCMৰহে মান ঠিক আছে ACF কিন্তু এটাহে দিয়া আছে LCMৰ এই দুটা দিয়া আছে ঠিক আছে আমি বুজিব পাৰিছোঁ গুণক মানে পূৰণ হিচাপে দিয়া আছে গুণফল হিচাপে দিয়া আছে ঠিক আছে 13 দিয়া আছে আৰু লগতে কিমান আছে 14 দিয়া আছে কথাখিনি এইখিনিয়ে LCMৰ বাকী দুটা বাকী নহয় দুটা নহয় 10টাও হ'ব পাৰে 100টাও হ'ব পাৰে কিন্তু কি হিচাপে দি আছে গুণফল হিচাপে দি আছে গতিকে আপুনি পূৰণ কৰিব পাৰে এতিয়া কথাটো হৈছে কি দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো ইয়াতো এনেকৈ দিয়া আছে LCM কিহে তৈয়াৰ কৰে দুটা সংখ্যাই তৈয়াৰ কৰিছে 13 আৰু 14 ঠিক আছে এই দুটা প্ৰকৃত সংখ্যা নহয় LCMটো 13 আৰু 14 হয় ঠিক আছে কথাখিনি বুজিব পাৰিছে না অকণমান ভালদৰে মন কৰিব এতিয়া এই যে ACFটো সিহঁতে কৈছে LCMৰ যি দুটা উৎপাদক আছে 13 and 14 LCMৰ পৰা তৈয়াৰ হৈছে এটা 13 এটা 14 তৈয়াৰ হৈছে সিহঁতে কোৱা মতে মই লিখিছোঁ বেলেগ ধৰণে মই লিখা নাই তেতিয়া কৈছিলোঁ এই ACF ক'ত থাকে এইটো সংখ্যাত থাকিব লাগিব কমন সংখ্যা বুলি কয় এই 23 ইয়াতো থাকিব লাগিব আৰু এই 23টো ইয়াতো থাকিব লাগিব প্ৰশ্ন চাই এনসাৰ বেলেগ আৰু একো নাই তে ভিতৰ ডাঙৰ কোনটো হ'ব
ইয়াতে 1323 ডাঙৰ হ'ব 1423 ডাঙৰ হ'ব তে আমি বুজিব পাৰিছোঁ যে 1423 ডাঙৰ হ'ব তেতিয়াহ'লে এনচাৰ কিমান হ'ব এইখিনি পূৰণ কৰি পেলাই কৈ দিয়ক এনচাৰ কোনটো আহিব পাৰে কৰি পেলাই যদি লয় নহয় বহুত সময় গুচি যাব যেনে মই এতিয়া কৰিলোঁ কি 4 3 গুণ 12 হিচাপে একক স্থানৰ সংখ্যাকেইটা পূৰণ কৰিছোঁ 2 পাইছোঁ 2 ক'ত আছে চেক কৰিছোঁ এটাত আছে আৰু ইমানখিনি পূৰণ কৰি থাকিব কি দৰকাৰ পৰিছে গৈ পেলাই টাইমটো ৱেষ্ট হৈ যায়গৈ 6টা ঘণ্টা একেলগে টুলিং আৰম্ভ কৰে মানে কি বাজিবলৈ আৰম্ভ কৰে ক্ৰমে 2 4 6 8 10 12 ছেকেণ্ডৰ ব্যৱধানত টুল কৰে বা বাজে 30 মিনিটত কিমানবাৰ একেলগে বাজিব ঠিক আছে একেলগে এটা সময়ত বাজাৰ কথা যেটা নেকি কোৱা হৈছে তাৰ মানে আপুনি বুজিব লাগিব যে এলচিএম ওলাব লাগিব ভাগ হৈছে একে গুট কৰিব লগা হলে আপুনি সদায় ক'ত যাব এলচিএমত যাব সেই হিচাপে আপোনাৰ এই গোটেই কেইটা নাম্বাৰে এলচিএম লৈ লওক এইকেইটা কিন্তু ছেকেণ্ডত দিয়া আছে মিনিটৰ হিচাপত আমি কেইবাৰ বাজিব তাক কৈ দিম 2 4 6 8 10 দিয়া আছে 12 হিচাপে দিয়া আছে মই তাৰ এনসাৰ চাওঁ কি বুলি হ'ব পাৰে 2 এক এবাৰ যাব এক দুবাৰ যাব এক তিনিবাৰ যাব চাৰিবাৰ বাহ বৰ ধুনীয়া সকলো গোটেই কেইটা কি গৈ আছে পুনৰবাৰ 2 এ গৈ আছে ইয়াক এবাৰ যাব 3 নাযাব দুবাৰ যাব 5ক নাযাব ইয়াক তিনিবাৰ যাব ঠিক আছে বৰ ধুনীয়াকৈ আকৌ যাব 3 ইয়াক এবাৰ যাব 2ক নাযাব 5ক নাযাব ইয়াক এবাৰ যাব আৰু কাকো নাযায় অন্তত মিনিমাম দুটা হৰণ যাবই লাগিব ঠিক আছে 2 গ'লে 5ক গ'লে 2ক এনেকৈ নাযায় এনেকুৱা ক্ষেত্ৰত চাওঁ 0 ওলাব চেষ্টা কৰিম কি দিয়া আছে 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 40ৰ 4 4 3 গুণ 12 120 হিচাপে আপুনি পাই গ'ল 120 ছেকেণ্ড পাই গ'ল 120 ছেকেণ্ডত কিমান মিনিট থাকে আমি বুজি পাওঁ যে 60ৰে হৰণ কৰি দিয়াৰ লগে লগে আমি বুজি পাই যাম কাৰণ ছেকেণ্ড আৰু মিনিটৰ সম্পৰ্ক কি 60 তে হৰণ কৰিব লাগিব ডাঙৰ এককত লৈ যাম মিনিটটো হৈছে ডাঙৰ একক গতিকে হৰণ কৰিব লাগে মুখতে পাব পাৰি তথাপিতো কৈ দিছোঁ তে 2 মিনিটৰ সময় এটা পোৱা যাব কিমান মিনিট 2 মিনিটৰ সময় এটা পোৱা যাব এতিয়া 30 মিনিটত কেইবাৰ বাজিব বুলি পেলাই যদি কোৱা থাকে আপুনি হিচাপ কৰি আৰু বলে নোৱাৰিবও পাৰে কেতিয়াবা কাৰোবাৰ হিচাপ নহ'ব পাৰে যেনে 30 মিনিটত 2 মিনিটৰ ব্যৱধানত যদি আপোনাৰ বাজি যায় 2ৰে হৰণ কৰিম 30 মিনিট কেইবাৰ হৈ গ'ল ঠিক আছে ইয়াতে এটা কথা কি জানে নিজকো ধৰিব লাগে 2 মিনিটৰ ব্যৱধানত বাজিছে চাওক ইউ এটা হৈ আছে কথাটো এনেকুৱা মানে বা 2 মিনিটৰ ব্যৱধানটো বাজিছে 2 মিনিটৰ ব্যৱধানত বাজি গৈ আছে ক'ৰপৰা বাজিছে 0ৰ পৰা আৰম্ভ হয় মানে এইটো বস্তুটো কেনেকুৱা হৈছে এতিয়া 2 মিনিট তাৰ আগৰটো ধৰিব লাগে সেই হিচাপে এটা এক যোগ হয় সদায় মন কৰিবচোন কথাটো ঠিক আছে এনেকুৱা ক্ষেত্ৰতে মই 30 মিনিটক লৈছোঁ 2 মিনিট হিচাপত উলিয়াই লৈছোঁ 2ৰে মই ভাগ কৰি 30 মিনিটত কেইবাৰ বাজিব 15 বাৰ বাজিব তাৰে লগত যদি এক এটা সেই সূত্ৰ বুলি পেলাই এতিয়া ধৰি লওক মই কোৱা কনচেপ্টটো বুলিয়ে ধৰি লওক 16 বাৰ বাজিব লাগিব কেইবাৰ বাজিব 16 বাৰ বাজিব 30 মিনিটৰ ভিতৰত কেইবাৰ বাজিব লাগিব 16 বাৰ বাজিব লাগিব দুটা সংখ্যাৰ গুণফল হৈছে 4107 যদি এই সংখ্যাবোৰৰ HCF 37 হয় তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব কৈছে ঠিক আছে এনেও জানক যে নাম্বাৰ 1 নাম্বাৰ 2 বুলি পেলাই আমি সহজে বুজি পাওঁ নাম্বাৰ 1 নাম্বাৰ 2 মানে দুটা সংখ্যাৰ গুণফল H * L বুলি পেলাই কোৱা যায় এইটো হৈছে ডাইৰেক্ট ফৰ্মুলাই হয় কিহৰ ফৰ্মুলা লসাগু গসাগু সংখ্যা দুটাৰ গুণফল ঠিক আছে LCM * HCF product of two numbers ঠিক আছে দুটা সংখ্যাৰ পৰাই যেতিয়া নেকি LCM ওলায় বা HCF ওলায় দুটা সংখ্যাৰ পৰাহে গতিকে সংখ্যা দুটা হিচাপে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি আইডেন্টিফাই কৰি ল'লে আৰু ইয়াৰ লগত কি সমান হ'ব লাগিব HCF আৰু LCM সমান হ'ব লাগিব তাকে সংক্ষিপ্তত HL বুলি ক'লোঁ ইয়াৰে কৈছে গুণফলটো এইটো দি আছে এই দুইটাৰে গুণফল এইটো একেলগে দি থৈছে গুণফল কিমান দিছে 4107 বুলি দিয়া আছে ইয়াতে কি দিছে HCF 37 বুলি দিয়া আছে আৰু L কিমান হ'ব খুৰিছে বস Lটোৱে ওলাব লাগে আটাইকে ডাঙৰে হেতু হ'ব লগ আটাইকে দেখা তেতিয়া গম পাইছোঁ কমন সংখ্যাটো সৰু হয় ঠিক আছে লসাগু সংখ্যাটোহে ডাঙৰ হয় তাৰমানে লসাগু উলিয়াব পৰা যাব 4107 ডিভাইডেড কিমান কৰিম 37 কৰি দিম এনসাৰ পোৱা যাব 37 4107 কেইবাৰ যাব আপোনালোকে কক অপচন কোনটো হ'ব বহুত ধন্যবাদ সি অপচন থকা এনসাৰটো হ'ব শুদ্ধ এনসাৰ আপোনালোকৰটোৱে জয় জয় মই তাৰপিছত চাওক কি লিখা আছে এবাৰ লিখিছে তিনিটা সংখ্যা দিয়া আছে 3 4 5 অনুপাতত দিয়া আছে ইয়াৰে LCM 2400 দি আছে HCF কিমান হ'ব বুলি সুধিছে তে আপুনি কি বুলি পেলাই কামটো কৰিব চাওক তিনিটা দিয়া আছে কিন্তু ইয়াত দুটা বুলি নহয় তিনিটা দিয়া আছে যেনে এটা আপোনাৰ 3x বুলি পেলাই কৈ ল'ব এইটো 4x বুলি পেলাই কৈ ল'ব এইটো 5x বুলি পেলাই কৈ ল'ব আৰু গোটেই কেইটাৰ পৰা আপোনাৰ এটা LCM তৈয়াৰ হ'ব LCM দিয়া আছে কিমান বুলি দিয়া আছে LCM দিয়া আছে 2400 হিচাপে দিয়া আছে
হৈ গৈছে এলচিএমক কেনেকৈ বুলি পেলাই ভাঙে চাওক এলচিএম সেইটোৱে বস্তুটো এলচিএম সংখ্যাটো পাম তেতিয়াই ACFৰ লগত একেলগে থাকে ACF কেনেকৈ হয় মন কৰক 3 4 অমিলকেইটা গোটেইকেইটা পূৰণ কৰিব লাগিব এলচিএম মানে হৈছে অমিল ঠিক আছে লগতে মিল অমিল আৰু মিল সমিল মিলে থাকিলে এলচিএম হয় ঠিক আছে এতিয়া চাওক 3 4 5 গোটেইকেইটাকে পূৰণ কৰক ঠিক আছে এইকেইটা হৈছে অমিল 3 লগত 4 মিল নাই 4 লগত 5 মিল নাই তে অমিল হ'ল 3 4 গুণ মুখে মুখে হ'ল আৰু 3 4 গুণ 12 12 5 গুণ ঠিক আছে 3 পূৰণ 4 পূৰণ 5 আৰু মিল কি মিল হৈছে x x x তাৰমানে এবাৰহে লিখিব আপুনি এই হিচাপে আপুনি 2400 ৰাইট হেণ্ড সাইডৰ সংখ্যাটো লিখিব লাগিব চাও 3 4 গুণ 12 5 60 60 হিচাপে আপুনি লিখিছে লগতে x টো আছেই বৰ ধুনীয়াকে এটো 0 এইফালৰ পৰা কাটি দিয়ক একো অসুবিধা নাই তে 6 চাওক 24 কেইবা যাব 4 বা যাব আৰু এটো 0 আপুনি ৰাখি দিলে 40 হিচাপে পাই গ'ল 40 এটা আপোনাৰ ধ্ৰুৱক মান কনষ্টেন্ট মান বা সমতুল্য মান বুলি পেলাই ধৰা যায় ঠিক আছে এটোকে বেছ কৰি পেলাই কোনে কেইটা ভাগ খাব বিচাৰে খাই থাকক ঠিক আছে কি বিচাৰিছে আপোনাক ইহঁতৰ ACF কিমান এই 100 মানেটো ACF যিটো মিল আছে সেইটো ACF সেই হিচাপে 40 হিচাপে আহিব ক'ত দি আছে 40 এই অপচন থকা আনসাৰটো দি আছে মই ভাবিছো আৰু বেলেগ কিবা কৰিব দিছে নেকি নাই বলে চাওক দুটা সংখ্যাৰ ACF হৈছে 11 এটা দুটা সংখ্যাৰ পৰা সৃষ্টি হৈছে 11 এই 11 টো দুটাটো আছে হেতু কাৰণে ACF বা কমন সংখ্যা LCM 7700 এই সংখ্যাবোৰৰ এটা হৈছে 275 আনটো কিমান দুটা সংখ্যা দিছে নাম্বাৰ 1 নাম্বাৰ 2 বুলি পেলাই আপুনি কি ক'ব পাৰে কৈ ল'ব পাৰে দুটা সংখ্যাৰ পৰা সৃষ্টি হৈছে লসাগু আৰু গসাগু তাৰে কি দিয়া আছে এটা সংখ্যা দিয়া আছে 275 বুলি পেলাই এটা সংখ্যা ধৰিছো দ্বিতীয় সংখ্যাটো কিমান হ'ব আমি নাজানো এলচিএম কিমান দিয়া আছে এলচিএম 7700 হিচাপে দিয়া আছে ACF কিমান দিয়া আছে 11 হিচাপে দিয়া আছে ইয়াতে আপোনাৰ n2 বুলি পেলাই এনেকৈ ধুনীয়াকৈ লিখি দিয়ক 7700 লগতে 11 বুলি দিয়া আছে ডিভাইডেড n2 ৰাখি দিলে 275 টো ইয়াত মই ৰাখা নাই পুৰণত আছে ইফালে ধৰলেটো হৰণ হিচাপে 275 হিচাপে লিখিবই লাগিব 2 আৰু 5 এই দুটা কাখৰ সংখ্যা দুটা পূৰণ যোগ কৰিলে মাজৰ সংখ্যাটো পোৱা যায় 2 এ পাছে 7 পোৱা যায় তাৰ মানে ইয়াত কি আছে 25 ও আছে আৰু লগতে 11 টো আছে মই 275 কাটি পেলাই 275 ক মই দুটা প্ৰডাক্ট বা ফেক্টৰ বা উৎপাদক হিচাপে মই গুণফল হিচাপে ভাঙি ললো 25 পূৰণ 11 পূৰণ কৰিলে 275 কেনেকৈ পালো মই হেতু দেখাই দিলো আৰু ঠিক আছে এটো 11 কাটাই গৈছে 25 এ ইয়াক কাটিব লাগিব চাব দেই মই হৰণ কৰি নাথাকো এনেকৈ কৰিম চাব 77 পূৰণ 100 বুলি পেলাই ধৰিও আৰু ডিভাইডেড 25 বুলি পেলাই ধৰো যখন কিটিপ শিকিব লগা থাকে গতিকে মই দেখা দিছো কৰণীয় কামটো কিন্তু শৰ্টকাটে হয় ঠিক আছে 77 বুলি ক'লে 77 * 100 বুলি পেলাই কয় এটো 25 ইয়াক কেবা যাব 4 বা যাব 4 লগত যেতিন কি 77 মাল্টিপ্লাই কৰা যায় তে আপুনি 3080 পাব ঠিক আছে এই দুটা সংখ্যা ডাবল হৈ আছে এটা সংখ্যা লগতহে পূৰণ কৰক যেনে 4 * 28 হিচাপে পাই গ'ল হয় না কথাটো 4 * 28 এটা সংখ্যাৰ লগত পূৰণ কৰিব নালাগে এটো সংখ্যাৰ পৰা উত্তৰ আহিব যেনে এটো হৈছে 8 2 8 10 0 1 থাকিলে 1 আৰু 2 3 308 হিচাপে আপোনাৰ কিছু প্ৰক্ৰিয়া শিকিব লগা আছিল তাৰ মাজে মাজে মই কৈ গৈ আছো 308 হিচাপে সি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ দুটা সংখ্যাৰ অনুপাত 3:4 ইহঁতৰ ACF 4 LCM কিমান হ'ব হেতুৱে খুদা আছে যেনে মই তেতিয়াও কৈছো যে এটোক আপুনি 3x বুলি পেলাই কৈ লওক এটো বোলে 4x বুলি পেলাই কৈ ল'ব বিচাৰে এতিয়া আপোনাৰ দুটা সংখ্যা এটো হৈ গ'ল ঠিক আছে অনুপাতত দুটা সংখ্যা বুলি ক'ব নোৱাৰে ভাঙি ভুঙিহে আপুনি 3:4 পাইছে প্ৰপাৰ হিচাপত x y কিবা তো কেনেকৈ কৰিছিলো মই এনেকৈ দেখাইছো ACF সূত্ৰ অনুসৰি আমাৰ মিল থকা কেটা ACF ৰ মান বুলি কয় এই হৈছে 4 x ৰ ভ্যালু কিমান পালো 4 পালো তে 4 ইয়াত দিছো 3 4 গুণ 12 হিচাপে এটা সংখ্যা পাই গৈছো আৰু এটা সংখ্যা কি পাম 4 4 গুণ 16 তাৰ মানে এই দুটা সংখ্যাকে মই LCM হিচাপে বনাই এনসাৰ ওলাব পাৰি তে ঠিক আছে বহুত ধুনীয়া তো 12 and 16 কৰপা সৃষ্টি হল এই 100 মান 4 টো ইয়াত বহুৱাৰ পিছত 12 and 16 তৈয়াৰ হল 4 3 গুণ 12 4 4 গুণ 16 ঠিক আছে ইয়াৰ LCM আমি তেতিয়া মই অলপ সৰুকে সাইডত দেখাই দিছিলো 4 যাব ইয়াক 3 বাৰ 4 যাব ইয়াক 3 বাৰ ইয়াক যাব 4 বাৰ আৰু না যায় ন তে LCM হিচাপে পাই যাব LCM হিচাপে আপুনি পাই যাব 4 3 গুণ 12 4 এবং 48 48 হিচাপে আপুনি পাই যাব বহুত বহুত ধন্যবাদ জয়া এখন জয় হিন্দ জয় মা ভাৰত আপোনালোকে ভালে কুশলে থাকক আকৌ কালিলৈকে লগ